ৰূপহী হাতত এতিয়াৰে পৰা দুৰ্নীতি আৰু কেলেংকাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব। ৰূপহীহাট সমষ্টিবাসী ৰাইজে এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিব বুলিও ৰূপহীহাট সমষ্টি বৰঘুলিত উপস্থিত হৈ AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। আনহাতে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নাম আঁতৰাই বৰপেটা মেডিকেল কলেজ নামাকৰণ কৰাৰ ক্ষেত্ৰতো বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আমিনুল ইছলামে। এইবাৰ ৰূপহীহাট সমষ্টিত ৰাইজে যথেষ্ট ভাল সঁহাৰি দিছে আৰু ৰূপহীহাট সমষ্টিত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু বহুত ৰাইজে মোক কৈ আছে যে আমি ইমান দিন আপোনাক দূৰৰ পৰা চাই থাকোঁ, আমি আপোনাক ভাল পাওঁ, কিন্তু আমি আপোনাক কোনোদিন ভোট দিয়াৰ সুবিধা পোৱা নাছিলোঁ। আৰু যিহেতু আপুনি বেলেগ সমষ্টিত আছিল, যে আমি সদায় আমাৰ মনত এটা আৱেগ আছিল, যদি আপোনাৰ নিচিনা এজন প্ৰাৰ্থী যদি আমি ৰূপহীত পালোঁ হয় তেনেহ'লে আপোনাক ভোট দিলোঁ হয়। এতিয়া কৈছে আমাৰ যিটো মনৰ আশা আকাংক্ষা এইটো ওপৰৱালাই পূৰণ কৰিছে, আপোনাক আমাৰ সমষ্টিত দিছে, এইবাৰ আমি আপোনাক ভোট দি অন্তত এটা শান্তি লাভ কৰিব পাৰিম। এনেকুৱা ৰাইজে যথেষ্ট আৱেগিকভাৱে মোক সমৰ্থন দি আছে আৰু আগন্তুক দিনত ৰূপহীহাট সমষ্টিত ইনশাল্লাহ মই বিপুল ভোটত জয়লাভ কৰিম। আৰু এটা প্ৰতিশ্ৰুতি মই ৰাইজক দিব বিচাৰিছোঁ যে এই ৰূপহীহাট সমষ্টিত যিটো জংগল ৰাজ দুৰ্নীতি ৰাজ চলি আছে বিগত 10 বছৰত, ইয়াত এই যে স্কলাৰশ্বিপ কেলেংকাৰী, তাৰপিছত এই তেল চুৰিৰ বা চাউল চুৰিৰ অভিযোগ বা যিবিলাক মাদ্ৰাছা মছজিদৰ ধন পইচা আত্মসাৎ কৰা এইবিলাক কেলেংকাৰী, তাৰপিছত এই যে অজুৰ হাউচ লেট্ৰিনৰ এইবিলাকৰ বিভিন্ন আঁচনিৰ ধন আত্মসাৎ বা এইবিলাকৰ যি অবাধ দুৰ্নীতি ৰূপহীহাট সমষ্টিত চলি আছে, স্কলাৰশ্বিপৰ টকা বুঢ়া মানুহে পায়, 50-60 বছৰীয়া মানুহে পায়, যুৱ কংগ্ৰেছৰ পিতা মাতাই পায়, এইবিলাক যে অৰাজকতাৰে চলি আছে এইটো বন্ধ হ'ব। ৰূপহীহাট সমষ্টিৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ, এতিয়াৰ পৰা স্কলাৰশ্বিপ কেলেংকাৰী, চাউল কেলেংকাৰী, তেল কেলেংকাৰী বা মাদ্ৰাছা মছজিদৰ টকা আত্মসাৎ কোনো ধৰণৰ দুৰ্নীতি নাথাকিব। ইয়াত স্বচ্ছভাৱে কাম হ'ব আৰু মানুহে ন্যায় পাব আৰু ৰূপহীহাট সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষা আৰু তেওঁলোকৰ সমস্যাবিলাক যথাযথভাৱে সমাধান কৰাৰ চেষ্টা কৰা হ'ব। মই এইটো প্ৰতিশ্ৰুতি দিছোঁ আৰু ৰূপহীহাট সমষ্টিৰ ৰাইজেও মোক অন্তৰেৰে আঁকোৱালি লৈছে। ধন্যবাদ। যিহেতুকে আপুনি নতুনকৈ ইয়াত নিৰ্বাচন খেলিব, কংগ্ৰেছটো প্ৰত্যাহ্বান নহয়। কংগ্ৰেছটো এতিয়া কংগ্ৰেছৰ এতিয়ালৈকে প্ৰায় 70% মানুহ মোক প্ৰকাশ্যে অপ্ৰকাশ্যে মোক সমৰ্থন কৰি আছে। বহুতে ডাইৰেক্ট জইন কৰিছে, বহুতে জইন নকৰিলেও তলে তলে মোৰ কাৰণে কাম কৰি আছে। ইয়াততো কংগ্ৰেছৰ দিনে দিনে ইমান অৱনমিত হৈ আছে তেওঁলোকৰ ফিল্ড, মানে মোৰ কণ্টেষ্টটো হয়তো মিত্ৰজোঁটৰ প্ৰাৰ্থী AGPক দিব বুলি শুনিছোঁ। AGPৰ লগত মোৰ হয়তো কণ্টেষ্ট হ'ব, কংগ্ৰেছ তৃতীয় স্থানত যাব, যিটো গম পাই আছোঁ। আৰু এটা বস্তু যে অসম কেবিনেটে সিদ্ধান্ত লৈ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিছে, নাই এইটো মানে এইখন চৰকাৰৰ বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতি, তেওঁলোকৰ মুছলিম বিৰোধী অসহিষ্ণু মানসিকতাৰ পৰিচয়। আমি সমগ্ৰ অসমৰ মানুহে ফখৰুদ্দিন আলী আহমেদক লৈ গৌৰৱ কৰে যে তেখেত প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। তেখেত ধৰ্মত মুছলমান হ'ব পাৰে, কিন্তু তেখেত প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি, যিটো লৈ সকলোৱে গৌৰৱ কৰে। আজি তেখেতৰ ধৰ্ম মুছলমান হোৱাৰ কাৰণে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নামটো সহ্য নকৰিলে বৰপেটা মেডিকেল কলেজৰ পৰা ফখৰুদ্দিন আলী আহমেদ নামটো কৰ্তন কৰি বৰপেটা মেডিকেল কলেজ কৰি আছে। অৰ্থাৎ এনেই বিজেপি চৰকাৰে কয় যে আমিতো খিলঞ্জীয়া মুছলমানৰ বিৰোধী নহয়, মিয়া বিৰোধী, কিন্তু এতিয়া দেখা গ'ল ফখৰুদ্দিন আলী আহমেদটো খিলঞ্জীয়া মুছলমান আছিল, অৰ্থাৎ তেওঁৰ নামটো সহ্য নকৰে। এই চৰকাৰ খিলঞ্জীয়া বিৰোধী আৰু এই চৰকাৰ হ'ল মুছলমান বিৰোধী। আৰু প্ৰয়াত ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নামটো কৰ্তন কৰি তেওঁ অসমৰ সকলো খিলঞ্জীয়া লোকক অপমান কৰিছে, মুছলমান লোকক অপমান কৰিছে। আৰু দীনদয়াল উপাধ্যায়ৰ নামত অসমত কলেজ তেওঁলোকে চলায়। দীনদয়াল উপাধ্যায় অসমৰ লোক আছিল নেকি? অসমৰ কাৰণে কিবা তেওঁৰ অৱদান আছিল নেকি? মানে দীনদয়াল উপাধ্যায়ৰ নামত কলেজ নিদিলে RSSে বিজেপিক কাণত ধৰি উঠাই দিব, তেওঁৰ তেওঁলোকক কাণত ধৰি তেওঁক মুখ্যমন্ত্ৰীত্বৰ পৰা নমাই দিব। সেইকাৰণে দীনদয়াল উপাধ্যায়ৰ নামত ইয়াত কলেজ দিব লাগে। আৰু যিজন ফখৰুদ্দিন আলী আহমেদ অসমৰ গৌৰৱ, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি, তেওঁ মুছলমান হোৱাৰ কাৰণে তেওঁৰ নাম থাকিলে তেওঁলোকৰ অসুবিধা হয়। এই সাম্প্ৰদায়িক চৰকাৰ, নিৰ্লজ্জ চৰকাৰ, এইটো তেওঁলোক হ'ল খিলঞ্জীয়া বিৰোধী চৰকাৰ, মুছলিম বিৰোধী চৰকাৰ, নিপাত যাওক। আৰু অসমবাসীয়ে এইবাৰ নিৰ্বাচনত এই বিজেপিৰ সাম্প্ৰদায়িকতাৰ আৰু এনে নিকৃষ্ট মানসিকতাৰ বিচাৰ নিৰ্বাচনৰ যোগেদি কৰিব বুলি আমি আশাবাদী।